পুনৰ্নিৰ্মাণ কৰক খামুনভাৱে সংযোগত পুনৰ্নিৰ্মাণ কৰক খামুনভাৱে সংযোগত পুনৰ্নিৰ্মাণ কৰক বৰফুকন গাঁও পঞ্চায়ত এলেকাৰ এটা অতি ব্যস্ত পথ পুৰণা নাম আছিল অভয়পুৰীয়া চেতিয়াকাটনি আলি। এতিয়া দেখিছোঁ বিভাগে বিভিন্ন সময়ত ইয়াৰ বিভিন্ন নামকৰণ দি বেলেগ বেলেগ কিবা কিবি কাৰ্যসূচী হাতত লৈছে। কিন্তু আমি গড়কাপ্তানি বিভাগত যেতিয়া এই ৰাস্তাটো পঞ্জীয়ন কৰিছিলোঁ তেতিয়া ইয়াৰ নাম আছিল অভয়পুৰীয়া চেতিয়াকাটনি আলি। এই আলিটোৱে নামতি চাৰিআলি কেন্দ্ৰৰ পৰা প্ৰায় 500 মিটাৰ পূবলৈ ধোদৰ আলিৰ পৰা 4খনকৈ ৰাজহ গাঁৱৰ মাজেদি গৈ হুদুপৰাৰ ওচৰত বৰফুকন আলিক সংযোগ কৰিছে। এই আলিটো 1965 চনমানতেই গড়কাপ্তানি বিভাগে লৈছিল আৰু তাৰ পিছত বিভিন্ন সময়ত চৰকাৰে কিছু কিছু ইয়াৰ মেৰামতি কৰিছে। আজিৰ পৰা 10 বছৰমানৰ আগতে আলিটোৰ অৱস্থা বেয়া হোৱাৰ কাৰণে পুনৰ নিৰ্মাণ কৰিছিল। কিন্তু এই 10 বছৰে আজিলৈকে আলিটোৰ কোনো মেৰামতিৰ কাম হাতত নোলোৱাত বৰ্তমান আলিটোৰ অৱস্থা অতি বিধ্বস্ত প্ৰায় হৈছে। আলিটোৰ মাজে মাজে কিছুমান গাঁতৰ সৃষ্টি হৈছে, কেইবাটাও পুল ভাগি গৈছে, কিন্তু এইবিলাক চৰকাৰে কৰ্ণপাত কৰা নাই। আৰু গত সময়ছোৱাত মই উল্লেখ কৰা এই 10 বছৰৰ ভিতৰত আমি কেইবাবাৰো অসম চৰকাৰৰ গড়কাপ্তানি বিভাগীয় মন্ত্ৰী বিষয়া জনপ্ৰতিনিধি এইসকলক লগ কৰিছোঁ। আমাক কেৱল মাত্ৰ আশ্বাস দিছে, প্ৰতিশ্ৰুতি দিছে আৰু শেহতীয়াকৈ আমাক প্ৰলোভনো দিছে। কিন্তু আলিটো হ'লে উন্নতি আজিলৈকে হোৱা নাই, যাৰ ফলস্বৰূপে এজাক সাধাৰণ বৰষুণ দিলেই আলিটো পানীৰে ভৰি পৰে। সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুললৈ অহা যোৱা কৰোঁতে যথেষ্ট আমনি হৈছে। উল্লেখযোগ্য যে এই আলিটোৰ কাষত কেইবাখনো প্ৰাথমিক বিদ্যালয়, এখন মজলীয়া বিদ্যালয়, 200 উচ্চ মাধ্যমিক বিদ্যালয় আৰু ওচৰৰে নামতি মহাবিদ্যালয়লৈ অহা একাংশ ছাত্ৰ ছাত্ৰীয়ে এই আলিটোৱেদি অহা যোৱা কৰিব লাগে। ইয়াৰ উপৰিও এই অঞ্চলৰ পৰা চৰকাৰৰ বিভাগত কাম কৰা বহুতো কৰ্মচাৰী আছে, তেওঁলোকে এই আলিটোৱেদি অহা যোৱা কৰিব লাগে। আৰু আলিটোৰ এনেকুৱা অৱস্থা হৈছে যে আলিৰ মাজত গোট খোৱা সৃষ্টি হোৱা কিছুমান গাঁতত পানী সৃষ্টি হৈছে। কোনটো গাঁত কিমান দ পানী ভৰ্তি হোৱাত পথাচাৰীয়ে সেইটো অনুমান কৰিব নোৱাৰি গাঁতত সোমাই পৰি দুৰ্ঘটনাও ঘটিছে। কিন্তু আমি এতিয়ালৈকে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিও, ৰাইজৰ প্ৰতিনিধিৰ লগত যোগাযোগ কৰিও ইয়াৰ সুফল পোৱা নাই, যাৰ ফলস্বৰূপে আজি এই অঞ্চলৰ ৰাইজে পথ বন্ধ কৰাৰ দৰে চৰম কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হৈছে। গতিকে চাওক, ঐতিহাসিক ধোদৰ আলিৰ পৰা খামুনভাৱে যিটো সংযোগী পথ প্ৰায় 7 কিলোমিটাৰ, এই পথটো আজি বিগত প্ৰায় 12 বছৰ ধৰি অতিকে জৰাজীৰ্ণ অৱস্থাত আছে। আৰু এই ক্ষেত্ৰত আমি বহু সময়ত বিভাগীয় কৰ্তৃপক্ষ
নাজিৰা সমষ্টিৰ সন্মানীয় বিধায়ক লগতে চৰকাৰক আমি দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ পন্থাৰে তেওঁলোকক আবেদন নিবেদন কৰা হৈছিলে কিন্তু আমি দেখা পাইছোঁ আচলতে আমাৰ আবেদন নিবেদনৰ ওপৰত আচলতে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা আমাৰ পৰিলক্ষিত নহ'ল বিগত 12 বছৰে ক্ৰমান্বয়ে ৰাস্তাৰ অৱস্থা বেয়ালৈহে গতি কৰিলে আৰু আজি এনেকুৱা এটা অৱস্থা পালেগৈ ইয়াৰ আচলতে কেইবাখনো বিদ্যালয় আছে দুখনকৈ হাইস্কুল আছে শ্বহীদ পিয়লিভিখন কলেজলৈ এইটো ৰাস্তাই বহু ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে তাৰ উপৰি প্ৰায় 7খন গাঁৱৰ মানুহ আচলতে ডেইলি প্ৰায় 1500মান মানুহ এই ৰাস্তাটো অহা যোৱা কৰে অতি ব্যস্ততাপূৰ্ণ এই পথটো কিন্তু আজি তাৰিখলৈকে চৰকাৰে বা বিভাগে আচলতে মেৰামতিৰ কোনো ব্যৱস্থা নকৰিলে আমি আজি এই প্ৰতিবাদস্থলীৰ জৰিয়তে সকলো ৰাইজ ওলাই আহিছে গাঁৱৰ 7খন গাঁৱৰ ৰাইজ আজি ওলাই আহিছে আৰু ইয়াৰ প্ৰতিবাদৰ জৰিয়তে আচলতে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ এই যিটো ঐতিহাসিক ধুদৰালিৰ পৰা ঐতিহাসিক খামু নৱপীৰা সংযোগী যিটো পথ এই পথটো অনতিপলমে মেৰামতিৰ ব্যৱস্থা কৰক ইয়াৰ অন্যথা কিন্তু পৰৱৰ্তী পৰ্যায়ত ৰাইজে আচলতে অতি জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব এইটো একেবাৰে খাটাং আমাৰ সন্মানীয় নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আচলতে আমি অনুৰোধ জনাব পাৰিছোঁ আপুনি থকা অৱস্থাত আচলতে আজি আপুনি বিৰোধী দলপতি হৈ থকা অৱস্থাটো আপোনাৰ সমষ্টিৰ আচলতে যি উন্নয়নৰ নমুনা এই উন্নয়নৰ নমুনা দেখিলে গম পায় আপুনি আচলতে কিমান এজন সৰব বিধায়ক গতিকে আপোনাক আমি আচলতে আজি এই প্ৰতিবাদস্থলীৰ পৰা আচলতে দাবী জনাব বিচাৰোঁ আপুনি এই খুব সোনকালে মাত্ৰ 5 দিন সময় দিছোঁ আপোনালোক আচলতে এই 5 দিনৰ ভিতৰত ইয়াৰ ব্যৱস্থা এটা সুব্যৱস্থা কৰক ইয়াৰ অন্যথা কিন্তু আপোনালোকে পুনৰ প্ৰতিবাদৰ সন্মুখীন হ'বৰ কাৰণে বাধ্য হৈ থাকিব আজি আমি বৰফুকন গাঁও পঞ্চায়তৰ সীমামূৰীয়া আমাৰ 3 নং ৱাৰ্ডৰ ধুদৰালিৰ পৰা সংযোগ হোৱা খামু নৱপীৰা যিটো পথ এই পথ অৱৰোধ কাৰ্যসূচীত আমি অতি কাতৰভাৱে দুখেৰে আমি ইয়াত উপস্থিত হৈছোঁহি সকলো জনসাধাৰণ ওলাই আহিছে ৰাস্তাটোৰ স্বাৰ্থত আপোনালোকে দেখিছে এটা জৰাজীৰ্ণ পথ এই জৰাজীৰ্ণ পথটো মেৰামতিৰ ক্ষেত্ৰত আমি বহুবাৰ বহু ঠাইত আমি আবেদন নিবেদন কৰিও একো ফল পোৱা নাই আৰু অতিকৈ দুখৰ কথা বহুবাৰ ইয়াত এক্সিডেণ্টো সংঘটিত হৈছে তথাপিও চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰি আমি দুৰ্ভগীয়া অনুভৱ কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি আমাৰ সন্মানীয় বিধায়ক মহোদয়কে প্ৰমুখ কৰি প্ৰশাসনলৈকে আমি অনুৰোধ জনাইছোঁ আমাৰ ৰাস্তাটোত যাতে অতি সোনকালে তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰি ৰাইজৰ এই মৰ্মবেদনাক তেওঁলোকে যাতে অতি akuণ্ঠভাৱে সঁহাৰি জনাব ইয়াৰ প্ৰতি মই বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু এই অনুৰোধ যাতে খুব খৰতকীয়াকৈ হয় তাৰ বাবেও পুনৰ অনুৰোধ জনাইছোঁ